সকল শংকৰদেৱৰ জন্মস্থান সেই বিখ্যাত নগাঁৱৰ বৰদুৱাৰ বটদ্ৰৱা থানত মই উপস্থিত আছোঁ আৰু এই দূৰলৈ দেখা পাইছেনে এইটো ৰাস্তাৰে মই লৈ যাম আপোনালোকক সেই বিখ্যাত পুখুৰীটো আকাশী গংগা যিটো আকাশী গংগা দূৰৰ পৰা মোৰ কেমেৰাৰ জৰিয়তে আপোনালোকে দেখা পাইছে এইটো আকাশী গংগা পুখুৰী আৰু আকাশী গংগা বিৰাট ডাঙৰ পুখুৰী এইটো পুখুৰী কিহৰ কাৰণে কেনেকৈ হ'ল এইটো বিষয়টো এইখন হৈছে আকাশী গংগা। আকাশী গংগাখন শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনাৰ কাৰণে ইয়াৰ নাম আকাশী গংগা। শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা আকাশী গংগাখন নমাই আনিবলগীয়া কিয় হৈছিল? শংকৰদেৱৰ দিনত বৰদোৱাত পানীৰ অভাৱ হৈছিলে। পানীৰ অভাৱৰ কাৰণে তেওঁ পাটনাভাগ খান্দি লৈছে। সেইটো পাটনালৰ পানী তেওঁ খাই তেওঁ গা ধুৱে। কিন্তু শংকৰদেৱৰ লগত দিনে ৰাতে চকুৰি ভকত থাকে 120 জন। 120 জন ভকতৰ এজন ভকতৰ সেয়া পানী গ্ৰহণ নকৰে, কিয়নো গুৰুজনৰ কৃষ্ণ কৃষ্ণ শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ বৰদুৱাত বটদ্ৰৱা থানত উপস্থিত হয় মই এয়া আপোনালোকক আকাশী গংগা সেই বিখ্যাত আকাশী গংগা পুখুৰীটো দেখাই আছোঁ যিটো পুখুৰীৰ জলস্ৰোত তেখেতে পূজা অৰ্চনা কৰি গংগা স্বৰ্গদেৱী গংগাক ইয়ালৈ নমাই আনিছিল। কথিত আছে যে সেইখিনি সময়ত শংকৰদেৱৰ দিনত এটা পানীৰ অভাৱ হৈছিল আৰু তেখেতৰ ভক্তসকলৰ পানীৰ অভাৱ পূৰণ কৰাৰ কাৰণে ইয়াত 7 দিনীয়া কাৰ্যসূচীৰে তেখেতে নাম কীৰ্তন ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছিল, ধৰণৰ পূজা অৰ্চনা কৰিছিল আৰু তাৰ এই পূজাৰ জৰিয়তে তেখেতৰ আধ্যাত্মিক শক্তিৰ জৰিয়তে তেখেতৰ ভক্তসকলৰ নাম কীৰ্তনৰ জৰিয়তে স্বৰ্গৰ নদী গংগাক ইয়ালৈ নমাই আনিছিল আৰু তেতিয়াৰ পৰাই এই বিৰাট ডাঙৰ আকাশী গংগা পুখুৰীটোৰ সৃষ্টি হৈছিল আৰু গোটেই এইটো অঞ্চলৰ বৰদোৱা বটদ্ৰৱা থানত এইটো অঞ্চলৰ গাঁৱৰ মানুহৰ পানীৰ অভাৱ এই আকাশী গংগা পুখুৰীটোৰ পৰা পূৰণ হৈছিল। আৰু এই শংকৰদেৱৰ এই জন্মস্থানটো চোৱাৰ লগতে পূজা অৰ্চনা কৰাৰ লগতে নাম প্ৰসংগ কৰাৰ লগতে এই আকাশী গংগা পুখুৰীটোৰ পাৰত অলপ দেৰি থাকি তেওঁলোকক কয় জিৰণি লয় আৰু জিৰণি লোৱাৰ লগতে কিবা কিবি বনাই খোৱাৰো ব্যৱস্থা আছে। আপুনি গোটেইখিনি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম।